হেল্ল' এভৰিৱান, আজি আকৌ এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এয়া বহুত দিনৰ পৰা বৰষুণ নেৰানেপেৰা দি আছে, ৰাস্তা ঘাটৰ অৱস্থা একেবাৰে বেয়া, পানীও হৈছে। এইখন দলংখন আগৰ ভিডিঅ'টোত মই দিছিলোঁ, দলংখনৰ অৱস্থা একেবাৰে কাহিল আৰু একে লেঠাৰিয়ে নেৰানেপেৰা এই বৰষুণৰ ফলত এতিয়া বানপানী হৈ গৈছে। ৰাস্তাৰ ওপৰেদি পানী হৈ গৈছে, ৰাস্তালৈকে পানী। দলঙৰ অৱস্থা একেবাৰে ভঙা চিঙা, কেঁকৰি দলং। এয়া আৰু গাঁৱৰ অৱস্থা, দলঙৰ অৱস্থা যিমতে আহিলে আৰু দলঙৰ অৱস্থা। দলংখন পাৰ হ'বলৈ অৱস্থা নাই আৰু এয়া তামোলবাৰী পাৰ হোৱা হৈছে দলং। বানপানী, ৰাস্তা ওপৰলৈকে পানী যাব ধৰিলেচোন। এই ৰাস্তাৰ ওপৰেদি পানী বৈ যাবলৈ ধৰিছে। পানীৰ অৱস্থা চাওক, এইটো ৰাস্তাটো। ইয়াৰ ৰাস্তা খান খাই গৈছে, শান্তিলৈ হৈ গৈছে। এয়া ৰাস্তাৰ ওপৰেদি ৰাস্তাই এনে নদী, এনে ৰাস্তাটো নদী সদৃশ, সাগৰ সদৃশ পৰিৱেশ হৈ গ'ল। ৰাস্তাৰ ওপৰেদি যিমতে পানী গৈছে, আৰু এজাক যদি বৰষুণ দিয়ে নহয়, ঘৰৰ ভিতৰলৈকে পানী হ'ব। এইফালে পথাৰবিলাক চাওক, পানী। এইফালে সৰু নলাটো, এতিয়া সাগৰ সদৃশ পৰিৱেশ, পথাৰবিলাক। আৰু মই গৈ আছোঁ দোকানলৈ, ডাৱৰীয়া বতৰ, কিবা এটা নহয় কিবা এটা খাবলৈ মন যায়, তো সেইকাৰণে কিবা এটা বিচাৰি গৈছোঁ আৰু দোকানলৈ বুলি। চাওক, সেইটো নামঘৰটো সৰু অৱস্থাত আছে। এইফালে পানী, চাৰিওদিশে কেৱল পানী আৰু পানী। এইফালে স্কুলটো, আৰু এজাক বৰষুণত স্কুলো বুৰ যাব। চাই থাকক, এতিয়া চাওক আপোনালোকে, পথাৰে হয় নে সাগৰেই হয় নে ধৰিবগে নোৱাৰি, এনেকুৱা পানী হৈ গ'ল। আৰু 3-4 দিন নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া এইখন পথাৰ আছিলে, এইখন এতিয়া পথাৰেই নে সাগৰেই নে নদীয়ে, কোনো ধৰিব নোৱাৰি, এনেকুৱা পানী হৈছে। আৰু এইফালেও পানী, এই গৰু ছাগলীবিলাক চৰিবলৈ ঠাই নোহোৱা হৈছে, পানীৰ কাৰণে ঘাঁহ বন নাইকিয়া হৈছে। কিছুমান ঘৰতো পানীৰ তলতে আছে এতিয়া। আৰু আমাৰ এই ওচৰৰে মানে মথাউৰি এটা আছে, মথাউৰিটো ছিঙি গ'ল। মথাউৰিটো ছিঙি যোৱাৰ ফলত মানে পানীটো বহুত বেছি মানে হৈছে। আৰু সাগৰ সদৃশ পৰিৱেশ। এইফালেদি চাওক, মানুহৰ ঘৰবিলাক সকলো কেৱল পানীৰ তলত, চাৰিওফালে কেৱল পানী। এইফালে পথাৰো এতিয়া সাগৰ সদৃশ পৰিৱেশ। কিমান যে অসুবিধা হৈছে মানুহবিলাকৰ থাকিবলৈ। অলপ চলপ ওখ ৰাস্তা, এইবিলাক এতিয়ালৈকে পানীত বুৰ যোৱা নাই। সকলোবিলাক গছ গছনি পানীৰ তলত, এখন বাঁহ
বাঁহবিলাকো পানীৰ তলত। এইডোখৰ অলপ ওখ ৰাস্তাটো, সেইকাৰণে ইয়াত এতিয়ালৈকে পানী পোৱা নাই। আৰু এজাক বৰষুণ দিলে কিন্তু এই ৰাস্তা এইডোখৰো পানীত বুৰ যাব। আৰু এখন বাঁহৰ দলং আছে এইফালে। এই বাঁহৰ দলংখনো বৰ্তমান সময়ত পানীত বুৰ গৈছে। এতিয়া বাঁহৰ দলঙৰ একো মানে চিন চকৰে নাই, চব পানীৰ তলত। আৰু এইফালে এঘৰ মানুহ আছে। চাৰিওফালে সাগৰ সদৃশ পৰিৱেশ। মথাউৰি ভাঙি যোৱাৰ ফলত, মথাউৰি ছিঙি যোৱাৰ ফলত চাৰিওফালে কেৱল সাগৰ সদৃশ পৰিৱেশ। বাৰুকৈ আৰু খৰালি আহিছে এইবাৰ, আৰু কিমান দিন বৰষুণ দিব ঠিক নাই। এনেকুৱাকৈ যদি বৰষুণ দি থাকে সকলোবিলাক দেখোন পানীৰ তলত বৈ যাব। ঘৰ দুৱাৰ, মানুহ, গৰু ছাগলী, জীৱ জন্তু থাকিবলৈ ঠাই নোহোৱা হ'ব সকলোৰে। এইফালে অলপ ফিল্ড নিচিনা এডোখৰ আছিলে, এইডোখৰ এতিয়া ফিল্ড নে সাগৰ ধৰিবগৈ নোৱাৰি। এইফালেও পানী, চাৰিওফালে কেৱল পানী পানী পানী। মাছৰ জান উঠিছে। এইফালে আৰু আজিলৈ মোৰ মিনি ব্লগটো মই ইমানতে সামৰিছোঁ। চাব সকলোৱে, এবাৰ কেনেকুৱা বোলে জনাব। আৰু সকলোৱে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।